এনেকৈ যে অকল কি হ'ব আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু যিহেতু মাঘৰ বিহু আহিল মাজত কেইটামান দিন আমিও আজি লাগি গ'লোঁ এইফালে ঢেঁকী দিয়াত মানে মায়ে ঢেঁকী দি আছে আৰু মই চালি আছোঁ যিহেতু মই চালিব নাজানো আৰু মায়ে মোক শিকাই আছে যে এনেকৈ দে আৰু আমাৰ খুৰীমাহঁতৰ ছোৱালীজনী মোক দেখাইছে যে এনেকৈ ঘূৰাই দে বাৰু যি কি নহওক যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ যে আমি ফটো উঠিব যোৱাৰ কথা যে আৰু এইফালে আমি লোকেশ্যনত আহি পাই গ'লোঁ ফটো উঠিবৰ কাৰণে আৰু এতিয়া ফটো উঠিম আৰু ৰিলচ বনাম আৰু এইফালে চাওক না গাইজ ভিউ আৰু ইমান ধুনীয়া লাগিছে নামৰ জেগাৰ কাৰণে মই ভাবিছোঁ আৰু দুদিনমান আগতে মই কিয় নগ'লোঁ কাৰণ ফুলিলে অলপমান জাষ্ট মৰহি গৈছে বাৰু একো নাই আৰু এইফালে আহিলোঁ মই ঘৰত আহি দেখিলোঁ মাছ মানে ভাইটি মাছ লৈ আহিছে সি ফোন কৰি কৈছে যে মই তহঁতৰ ঘৰত আহিছোঁ তই ক'ত আছ মই ফটো উঠিব গৈছিলোঁ ন আৰু দেউতাই খালত মাছ মাৰিছিল এয়া মোৰ কাৰণে মাছ দি পঠাইছে আৰু লগতে চিৰা দি পঠাইছে আৰু দুদিনমান পাছত ঠাণ্ডাও দি পঠাব আজি ৰাতিৰ ভাত সাজ আছিল এয়া চিকেন মাছ লগতে আলু পোৰা খানা দালি আৰু ভাত পিছে আজি মিনি ব্লগটো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই